কাণত হেডফোন, হাতত মোবাইল আৰু এজাক বৰষুণ। মুখত এটা মোহনীয়া হাঁহি লৈ ৰাস্তাটোৰ কাষত ৰৈ আছে এজনী ছোৱালী। বৰষুণ জাকৰ বাবে ময়ো টিউচনৰ পৰা আহি ৰাস্তাটোৰ ইটো পাৰে থকা দোকানখনতে ৰৈ দিলোঁ। একান্ত মনেৰে গান শুনি ৰাস্তাটোৰ পূবৰ পৰা পশ্চিমলৈ ছোৱালীজনীয়ে চাই ৰৈছিল এখন টেক্সিৰ সন্ধানত। ঘৰুৱা বতাহজাকত উৰি থকা চুলিকেইডাল বাৰে বাৰে কাণৰ পিছফালে লৈ গৈছিল, কিন্তু বাৰে বাৰে আকৌ বতাহজাকে চুলিকেইডাল সিঁচৰিত কৰি পেলাইছিল। মুখত এটা মৌহনা মিঠা হাঁহি, আৰু সেই হাঁহিটোৰ বাবে ছোৱালীজনী আজিও মোৰ চিনাকি হৈ ৰৈছিল। অন্য ছোৱালীক হ'ব পাৰে মেকআপৰ প্ৰয়োজন, কিন্তু সেই ছোৱালীজনীৰ হাঁহিটোৱে আছিল সকলোতকৈ অন্যতম। মই চাই ৰৈছিলোঁ যেন মোৰ সন্মুখত অজন্তাৰ গুহাৰ সৌন্দৰ্যৰে ভৰা এটা মূৰ্তিহে থিয় হৈ আছে। যদি কোনোবাই মোক সৌন্দৰ্যৰ কথা সোধে, হয়তো সৌন্দৰ্যৰে ভৰা বস্তুবোৰৰ ভিতৰত ছোৱালীজনীৰ সেই মিচিকীয়া হাঁহিটো সোমাই পৰিব। ছোৱালীজনীৰ সেই হাঁহিটোত আইনাখনো নিশ্চয় প্ৰেমত পৰিছিল, আৰু যদি কোনো শত্ৰুৱেও দেখে, তেতিয়া হয়তো সেই শত্ৰুজনো তেওঁৰ প্ৰতি আকৰ্ষিত হৈ পৰিব, যিদৰে মই হৈছোঁ। প্ৰায় আধা ঘণ্টা পাৰ হৈছিল, আৰু বৰষুণ জাককো ধন্যবাদ যে মই ছোৱালীজনীক ইমান সময় চাব পাৰিছোঁ। এতিয়া অপেক্ষা মাথো বৰষুণ জাকৰ সমাপ্ত হোৱালৈ আৰু তেওঁৰ লগত চিনাকি হ'বলৈ। কিন্তু মোৰ আশাত চেঁচা পানী ঢালি এখন টেক্সি আহি ছোৱালীজনীৰ সন্মুখত ৰ'ল আৰু পশ্চিমলৈ আগবাঢ়িল। আৰু সেয়াই মোৰ প্ৰথম আৰু শেষ দেখা আছিল সেই ছোৱালীজনীৰ সৈতে বৰষুণ জাকো গুচি গৈছিল, আৰু ৰৈ গৈছিল মাথো ছোৱালীজনীৰ সেই মিঠা হাঁহিটি।